নমস্কাৰ সকলোলৈকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি সম্পৰ্কত। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে অসম চৰকাৰে অসমৰ যিসকল মহিলা আত্মসহায়ক গোটৰ লগত জড়িত সেই মহিলাসকলক লাখপতি হিচাপে গঢ়ি তোলাৰ যি প্ৰচেষ্টা আৰম্ভ কৰিছিলে, সেই প্ৰচেষ্টাৰ প্ৰথম পৰ্যায়টো প্ৰায় শেষ হোৱাৰ সময় সমাগত। যিহেতু 31 মাৰ্চত ফাইনেল যিখন লিষ্ট, সেই লিষ্টখন ঘোষণা কৰা হ'ব আৰু লিষ্ট ঘোষণা হোৱাৰ পাছত 1 এপ্ৰিলৰ পৰা মহিলাসকলক 10,000কৈ টকা প্ৰদান কৰিব অসম চৰকাৰে। লাখপতি এই আঁচনিৰ বাবে অসমৰ প্ৰায় 36 লাখ মহিলাই আবেদন কৰিছিলে। এই 36 লাখ মহিলাৰ ভিতৰত নগৰৰ মহিলাও আছিলে আৰু গ্ৰাম্য অঞ্চলৰ মহিলাও আছিলে, কিন্তু গ্ৰাম্য অঞ্চলৰ মহিলাৰ সংখ্যা যথেষ্ট বেছি আছিলে। এতিয়া চৰকাৰে 3টা পৰ্যায়ত যি ভেৰিফিকেশ্যন কৰিছে, সেই ভেৰিফিকেশ্যনৰ পাছত প্ৰায় 29 লাখ মহিলাক নিৰ্বাচন কৰা হৈছিল। কিন্তু মুখ্যমন্ত্ৰী মহোদয়ৰ শেহতীয়া যি বক্তব্য, সেই বক্তব্যৰ পৰা এটা কথা জনা গৈছে যে এই 29 লাখ মহিলাৰ মাজৰ পৰাও আৰু প্ৰায় 1 লাখমান মহিলা বাদ পৰিব। এতিয়া বাদ কোন কোন পৰিব সেই সম্পৰ্কতো তেখেতৰ বক্তব্যত উল্লেখ কৰিছে। যিসকল মহিলা এই আঁচনিৰ পৰা বাদ পৰিব, সেই মহিলাসকলৰ বাবে নিশ্চয় কিবা এটা চৰ্ত থাকিব। এতিয়া সেই চৰ্তটো তেখেতসকলে গম পাব যদিহে মুখ্যমন্ত্ৰী মহোদয়ৰ সম্পূৰ্ণ বক্তব্যটো শুনে। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি ফৰ্ম ফিল-আপৰ সময়তো যথেষ্টখিনি চৰ্ত আৰোপ কৰা হৈছিলে, কিন্তু এই চৰ্তসমূহ থকাৰ পাছতো বহুতো মহিলাই এই আঁচনিৰ বাবে আবেদন কৰিছিলে। প্ৰায় 10 লাখ মহিলা এই আঁচনিৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনাই দেখা দিছে। এই সম্পৰ্কত মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে আপোনালোকে শুনকচোন। মহিলা উদ্যমিতা আঁচনি, এই আঁচনিটো হ'ল বেচিকেলি যে আমাৰ সেলফ হেল্প গ্ৰুপত যিসকল মহিলা আছে তেওঁলোকে বেংকৰ পৰা লোন পায় এজ এ গ্ৰুপ হিচাপে, যে 10 গৰাকী মহিলাৰ মাজত তেওঁলোকে লোন পায় আৰু 10 গৰাকীয়ে যদি বেংকৰ লগত এগৰাকীৰো যদি কিবা লেনদেন বেয়া থাকে, গোটেই গ্ৰুপটোৱে লোন নাপায়। আৰু লোন পালেও গ্ৰুপটোৰ ভিতৰত লোন পায়, গতিকে মেক্সিমাম সামূহিক কাম কৰিব লাগে, ব্যক্তিগত কাম কৰিব নোৱাৰে। সেইকাৰণে আমি দুটা লক্ষ্য কৰিছিলো যে আত্মসহায়ক গোটৰ আন্দোলনটো অসমত যথেষ্ট পুৰণা, 36 লাখ মহিলা সংগঠিত হ'ল। এতিয়া তেওঁলোকৰ আমি সামূহিক কাম আৰু ব্যক্তিগত প্ৰয়াস, আমি দুইটাকে সমান্তৰালভাৱে লৈ যাব খুজিছো। তেওঁলোকৰ এটা চেনেল অপেন হৈ আছে যে বেংকৰ পৰা তেওঁলোকে সামূহিকভাৱে লোন ল'ব পাৰে, কিন্তু কোনোবাই ব্যক্তিগতভাৱেও কিবা কৰিব খোজে, তেওঁলোকৰ কাৰণে আমি এখন আঁচনি নিৰ্মাণ কৰিছিলো, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি। আৰু মই ক'ব পাৰো ছাবজেক্টটো কাৰেকশ্যন এটা লেটাৰ ডেট, কোনোবাই যদি মোৰ ভাবিব পাৰে যে মোৰ ক্লেইমটোত ভুল আছে। দিছ ইজ ওৱান অফ দ্য বিগেষ্ট এম্পাৱাৰমেণ্ট স্কিম। মহিলাক এম্পাৱাৰ কৰাৰ এইখনে আটাইতকৈ বিগেষ্ট স্কিম ইন আৱাৰ কাণ্ট্ৰি। ইয়াত কি হ'ব, আমি আত্মসহায়ক গোটৰ মহিলাসকলক গ্ৰুপ বুলি পইচা নিদিওঁ, আমি ইণ্ডিভিজুৱেল দিম। তাৰমানে 10 গৰাকী মেম্বাৰ থাকিলে 10 গৰাকীকে আমি ইণ্ডিভিজুৱেলি প্ৰথমবাৰ আমি 10,000 টকা দিম। 10,000 টকাটোৰ উপযুক্ত ব্যৱহাৰ যেতিয়া তেওঁলোকে কৰিব পাৰে, দ্বিতীয়বাৰ আমি তেওঁলোকক 25,000 টকা দিম। তাৰে 12,500 চৰকাৰে দিব, 12,500 বেংকৰ পৰা আমি লৈ দিয়াৰ ব্যৱস্থা কৰিম, য'ত নেকি ক্ৰেডিট গ্যাৰেণ্টি স্কিম চৰকাৰে কৰিব, যাতে বেংকৰো ক্ষতি নহয়। আৰু থাৰ্ড ইয়াৰত আমি তেওঁলোকক 50,000 টকালৈকে লৈ যাব খোজো। 10, 25, 50, 36 লাখ মেম্বাৰ আছে, আমি 36 লাখকে দিম নেকি? প্ৰথম কথা, ইয়াত আমি এটা নিয়ম কৰিছিলো যে যদি সাধাৰণ মহিলা হয় তেতিয়াহ'লে এই স্কিমটো তাৰ কাৰণেহে মুকলি যাৰ সন্তান 3টাতকৈ বেছি নহয়। যদি ST, SC, মৰাণ, মটক, চাহ বাগিচা হয় আমি 4টালৈও মুকলি কৰি দিছিলো। এই প্ৰক্ৰিয়াটো আমি 3টা লেয়াৰ ভেৰিফিকেশ্যন কৰাৰ পিছত
আমি দেখা পালো যে ৩৬ লাখ মহিলাৰ ভিতৰত ২৬ লাখ মহিলা এনেকুৱা আছে যাৰ সন্তান সঁচাকৈয়ে ৩টাতকৈ কম বা ৩টা। অসমৰ কাৰণে এইটো এটা খুব ইম্পৰ্টেণ্ট ষ্টেটিষ্টিক্স যে আমি যেটো কৈ থাকো সকলোৰে ঘৰত ১০-১২টা সন্তান আছে। অন্তত এটা প্ৰমাণিত হ'ল যে আত্মসহায়ক গোটত কোনোবা যদি সোমাইছে তেওঁৰ অকল অৰ্থনৈতিক ইনকামে হোৱা নাই, সোশিয়াল ট্ৰান্সফৰমেশ্যন এটাও হৈছে। এইটো এটা আমাৰ বহুত ডাঙৰ শিক্ষা এটা এবাৰ আমি দেখিলো। আৰু খুব ৩টা লেয়াৰৰ আমি চেক কৰাৰ পিছত ৩৬ লাখৰ ভিতৰত প্ৰায় ২৯ লাখ মহিলা এনেকুৱা নিৰ্বাচিত হ'ল যে যাৰ সন্তান ৩, ST SC মৰাণ মটক চাহ বাগিচা হলে ৪তকৈ কম আছে। ইয়াত দুটা আৰু আমি ইম্পৰ্টেণ্ট পইণ্ট লগাইছিলো যে মহিলা উদ্যমিতা কৰিব, কিন্তু ঘৰত যদি ছোৱালীক স্কুলত নপঠোৱাকৈ ৰাখি থৈ দিয়ে তেতিয়াহ'লেতো তেওঁক উদ্যমী মহিলা বুলি আমি ক'ব নোৱাৰো। গতিকে ছেকেণ্ড আমি চেকআপ কৰিছিলো যে মহিলাগৰাকী ল'ৰা ছোৱালী স্কুলত গৈছে নে নাই, বিশেষকৈ ছোৱালীজনী। যদি ল'ৰা আৰু ছোৱালী যদি স্কুলত যোৱা নাই, বিশেষকৈ ছোৱালীজনী যোৱা নাই, তেওঁ এই আঁচনিখনৰ বাবে নিৰ্বাচিত নহব। থাৰ্ড আমি কৈছিলো যে এই মহিলাগৰাকী কোনো বেংকত ঋণ আদি থাকিব নালাগে। এই গোটেই কেইটা ক্ৰাইটেৰিয়াত ২৯ লাখ মহিলা নিৰ্বাচিত হ'ল। কিন্তু এই ২৯ লাখ মহিলাৰ ভিতৰতো কোনোবা চৰকাৰী কৰ্মচাৰীৰ পত্নী আছে, কোনোবা হয়তো ঠিকাদাৰৰ ল'ৰা ছোৱালীৰ পত্নী আছে, কোনোবাই হয়তো নামটো আছে গ্ৰুপত কিন্তু কাম কৰাৰ বাবে আগ্ৰহ নাই। গতিকে এই ফাইনেল পৰ্যায়ৰ সিলেকশ্যনটো এতিয়া আৰম্ভ হৈছে, য'ত ২৯ লাখৰ পৰা আমি ২৬-২৭ লাখ মহিলা চূড়ান্তভাৱে নিৰ্বাচিত হ'ব। ৩১ মাৰ্চ তাৰিখৰ ভিতৰত, যিহেতু বাজেট ১ এপ্ৰিলৰ পৰা আৰম্ভ হ'ব, ৩১ মাৰ্চৰ ভিতৰত আমি ২৯ লাখৰ পৰা ফাইনেল যিটো চেকিং, চৰকাৰী কৰ্মচাৰী পত্নী, চৰকাৰী কৰ্মচাৰীও ৩য় আৰু ৪ৰ্থ শ্ৰেণীটো আমি ল'ব দিছো যে ৩য় আৰু ৪ৰ্থ শ্ৰেণী যদি হয় তেওঁলোকে লওক, কোনো আপত্তি নাই। ২য় আৰু ১ম শ্ৰেণীক আমি মাইনাছ কৰিছো। ঘৰত যদি বাছ ট্ৰেক্টৰ আছে সেইটো আমি মাইনাছ কৰিছো। ৩চকীয়া বাহন আমি মাইনাছ কৰা নাই, ৪চকীয়া বাহন মাইনাছ কৰিছো। এনেকে খুব লিবাৰেল চিষ্টেমেদি আমি ২৯ লাখৰ পৰা কিমান কমে আমি চাম। হয়তো ১ লাখো কমিব পাৰে, ১.৫ লাখো কমিব পাৰে, হয়তো ৫০,০০০ও কমিব পাৰে। কিন্তু যিয়ে নহওক কিয় ৩১ মাৰ্চত এই তালিকাখন আমি সমাপ্ত কৰিম, ফাইনেলি আমি আপলোড কৰিম যে এইখনে হিতাধিকাৰীৰ তালিকা। ৩১ মাৰ্চটো খালি যাব, আমিও ব্যস্ত থাকিম। ১ এপ্ৰিল তাৰিখৰ পৰা নতুন বাজেট আৰম্ভ হ'ব। ১ এপ্ৰিল তাৰিখে বিহালী বিধানসভা সমষ্টিত আমি প্ৰথম হিতাধিকাৰীসকলক এই আঁচনিৰ প্ৰথম ১০,০০০ টকাৰ কিস্তি প্ৰদান কৰিম। বিহালী সমষ্টিত ২৩,০০০ মহিলা এই আঁচনিটোৰ বাবে ইতিমধ্যে নিৰ্বাচিত হৈছে। আৰু এই ২৩,০০০ মহিলাক আমি একোখনকৈ চেক দি আমি তেওঁলোকক সিদিনাখনে সভাতে আমি তেওঁলোকক চেক এখন দি দিম। আৰু চেক আমি কিয় দিছো, কেতিয়াবা বেংকত গৈ টকা পৰি থাকে, KYC নকৰে, কিবা নকৰে, চৰকাৰৰ লছ হয় আৰু মহিলাগৰাকীয়েও টকা নাপায়। চেকখন পালে অন্তত মহিলাগৰাকীয়ে বেংকত ফিজিকেলি চেকখন লৈ গলে তেওঁ একাউণ্টটোত যদি KYC আদি হৈও থকা নাই, KYC আদি কৰি ল'ব পাৰিব। তাৰ পিছত প্ৰত্যেক মাহত আমি এখন তালিকা দিম বাতৰি কাকতত। প্ৰত্যেক মাহত ১০-১৫টা সমষ্টিত আমি এই ধৰণে একোটা ফাংচন কৰি আমি এই পুঁজিটো বিতৰণ কৰি গৈ থাকিম। আৰু ইয়াৰ সমান্তৰালভাৱে মহিলাসকলক আমি ৩ দিনীয়াকৈ এটা প্ৰশিক্ষণো দি গৈ থাকিম। য'তেই প্ৰশিক্ষণ শেষ হয় তাতে আমি, আপোনালোকে ক'ব পাৰে যে 10টা সমষ্টি কেনেকে নিৰ্বাচিত হ'ব, অৰ্থাৎ য'তেই প্ৰশিক্ষণ শেষ হয়
তাতে আমি টকাটো দিয়া আৰম্ভ কৰিম আমাৰ বাজেটৰ এইটো প্ৰথম এনাউন্সমেন্ট আমি পূৰণ কৰিবৰ কাৰণে গৈ আছো এইবাৰ সাধাৰণতে বাজেট পূৰণ কৰোতে সময় লাগে এইবাৰ আমি 1 এপ্ৰিলৰ পৰা আমি টাৰ্গেট লৈছো যাতে 1 এপ্ৰিলৰ পৰা আমি কামখিনি কৰিব পাৰো